ডিগবৈত পুলৱামাৰ শ্বহীদক স্মৰণ কৰিলে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদ বজৰং দল ডিগবৈ প্ৰখণ্ডৰ উদ্যোগত 2019 চনৰ 14 ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ CRPFৰ 40 গৰাকী বীৰ জোৱানৰ স্মৃতিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। আমি সকলোৱে অৱগত যে 2019 চনৰ যি 14 ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰ যি পুলৱামাত আমাৰ দেশৰ সুৰক্ষা বাহিনী CRPFৰ জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছিলে। সেই আক্ৰমণত আমাৰ CRPF জোৱান 40 গৰাকী শ্বহীদ হৈছিলে আৰু সেই শ্বহীদসকলক সন্মান জনাই আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে সদায় প্ৰতি বছৰে আমি 14 ফেব্ৰুৱাৰী তাৰিখে শ্বহীদ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু গতিকে আমি সেই মৰ্মে আজি ডিগবৈ এই পুলিচ পইণ্টত আমি এই কাৰ্যসূচীটো লৈছিলোঁ। দেশৰ সুৰক্ষা বাহিনীসকলক আমি সন্মান জনাই আৰু সদায় বজৰং দলেও দেশৰ সুৰক্ষা স্বাৰ্থত কাম কৰি আহিছে। আৰু যেতিয়া দেশৰ সুৰক্ষা কথা আহিব বা দেশৰ যি আমাৰ দেশ মাতৃ আছে সাৰ্বভৌমত্বৰ কথা যেতিয়াই ভাবুকি আহিব তেতিয়াই আমি কিন্তু বজৰং দলে যি আমাৰ দেশৰ সেনাবাহিনী আছে বা সুৰক্ষা বাহিনী আছে তেওঁলোকৰ লগত হাতত হাত ধৰি কান্ধত কান্ধ মিলাই সদায় দেশৰ সুৰক্ষাৰ কাৰণে কাম কৰি যাম। আৰু তাৰ কাৰণে যদি আমি বজৰং দলে প্ৰাণ আহুতি দিব লাগে তেতিয়াহ'লে আমি প্ৰাণ আহুতি দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, বন্দে মাতৰম। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।